আঙুৰ আধা কেজি কিনিম, পানী বটল এটা ল'ম আৰু জাহাজী কল 1 কিলো লৈ খবৰ ল'বলৈ যাম বোলো হিমন্ত দা ভালনে আপোনাৰ? চৰুৱা বাক্ৰা, সন্তোষপুৰ, চিৰাকুটা এনেকে এটা ঠাইৰ কেইবাখনো গাঁও 3,500 বিঘা মাটি, মানুহ 10,000 মান হ'ব আৰু পৰিয়াল 1200টা মান হ'ব। 60 বছৰ 70 বছৰ 100 বছৰ খাই আছে। তাৰে 300 পৰিয়ালমান ম্যাদী পট্টাত আছে। 100 পৰিয়ালক চৰকাৰে এলটমেণ্ট দিছিলে আৰু বাকী মানুহবিলাকৰ মাটিৰ পট্টা নাছিলে। সেই গোটেই মানুহবিলাকক আজিৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে খেদি আছে, ঘৰ ভাঙি আছে, গম পায়নে? আজি মই যেতিয়া গৈছিলোঁ মোক মানুহবিলাকে ৰখালে, ক'লে যে এই মছজিদটো ভাঙিবলৈ লৈছে আৰু এই কবৰস্থানটো ভাঙিবলৈ লৈছে। মানুহবিলাকে মোক কান্দি কান্দি ক'লে যে আমাৰ কবৰস্থানত যদি হাত দিয়ে, আমাৰ আব্বাহঁত ইয়াতে আছে, আমাৰ পুৰণি মানুহবিলাক চব, আগৰ মানুহবিলাক চব ইয়াতে কবৰস্থানতে আছে, আজি যদি কবৰস্থানত হাত দিয়ে আৰু মছজিদত হাত দিয়ে কিন্তু ছাৰ বহুত ডাঙৰ কথা হ'ব, আমি এৰি নিদিওঁ, মৰিম এনেকৈ কৈ আছোঁ। মই তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰিলোঁ। মুখ্যমন্ত্ৰীলৈ ফোন কৰি ক'লোঁ যে আপুনি এইটো কি কৰিব খুজিছে, কাৰণ মই ইতিমধ্যে জানো মোৰ ওচৰলৈ মানুহবিলাক গৈছিলে। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত 3টা কেছ দিছিলে। এটা পট্টা থকা মানুহবিলাকে কেছ দিছিলে, পট্টা থকা ঠাইটোত উচ্ছেদ কৰিব নোৱাৰিব বুলি হাইকোৰ্টে ৰায় দিছিলে, এভিকশ্যনৰ নটিছখন স্থগিতাদেশ দিছিলে। এলটমেণ্ট থকা মাটিখিনিতো উচ্ছেদ কৰিব নোৱাৰিব, এভিকশ্যন কৰিব নোৱাৰিব বুলি কোৰ্টে ৰায় দিছিলে। আৰু চৰকাৰী মাটিখিনিতো এতিয়া উচ্ছেদ কৰিব নোৱাৰিব, চৰকাৰে প্ৰথমতে শপতনামা দিব লাগিব বুলি ৰায় দিছে। কিন্তু কোৰ্টৰ কথা নুশুনাকৈ হিমন্ত বিশ্ব শৰ্মাই DC সন্মুখত ৰৈ, SDC সন্মুখত ৰৈ মাইক লৈ পৰহিৰ পৰা গোটেই অঞ্চলটো এনাউন্সমেণ্ট কৰি দিলে যে নিজৰ ঘৰবিলাক লৈ যোৱা, নহ'লে আমি 6 তাৰিখৰ দিনা ভাঙি দিম। 6 তাৰিখৰ ভিতৰত লৈ যাবলৈ ক'লে, আজি 8 তাৰিখে ভঙা আৰম্ভ কৰিলে। মোৰ কৈ ইমান বেয়া লাগিলে, মহিলাবিলাকে ইমান কান্দিছে, তেতিয়াৰ পৰা মোৰটো ভাল হৈ থকা নাই। তাৰপিছত মানুহখিনিৰ লগত কথা পাতি আছোঁ, মই মুখ্যমন্ত্ৰীক ফোন কৰি ক'লোঁ যে আপুনি এইটো কি কাম কৰিছে? ক'লে আদানীক মাটি দিব লাগে, তাপবিদ্যুৎ প্ৰকল্প বনাব। মই ক'লোঁ যে এইটো কোনো পধ্যে নহ'ব। মোক তাৰ ৰাইজে ক'লে মিনিমাম আপুনি 3,500 বিঘাৰ পৰা 500 বিঘা দিয়ক, সেই 500 বিঘাত মানুহবিলাকক দি টকা 5 লাখকৈ দিয়ক, যাতে তাতে গোটেই মানুহখিনিয়ে 1.5 কঠা মাটিত ঘৰ সাজিব পাৰে। তেওঁ উল্টা পুল্টা কৈ আছিলে, ময়ো লাগিলোঁ। লগাৰ পাছত লাষ্টত ক'লে ঠিক আছে, মই 500 বিঘা এৰি দিম, তুমি DCৰ লগত কথা পাতা। মই DCলৈ ফোন কৰিলোঁ। DCয়ে ক'লে ছাৰ এখন এপ্লিকেশ্যন দি দিয়ক, এখন মেমৰেণ্ডাম দি দিয়ক, মই সেইখন CMলৈ পঠিয়াই দিম, CMৰ লগত মই কথা পাতিম। বোধহয় ইতিমধ্যে DCলৈ CMে বোধহয় ফোন কৰিলে, কাৰণ কথাটো জানে তেওঁ। এতিয়া মই চেষ্টা কৰি আছোঁ যে সেই অঞ্চলৰ সেই মানুহবিলাকৰ ঘৰবিলাক যাতে নাভাঙে। আৰু মই কৈছোঁ যে উচ্ছেদ কৰিব নালাগে, মানুহখিনি নিজে আঁতৰি যাব, কিন্তু বেলেগ এটা ঠাইত তেওঁলোকে মাটি দিছে ব্ৰহ্মপুত্ৰৰ মাজত, য'ত মানুহ যাব নোৱাৰে। মানুহে কৈছে আমি নাযাওঁ, অকণমান মাটি দিছে, সিমানগাল মানুহ নোজোৰেও তাত, আৰু এতিয়া পানী উঠিছে তাত, বাৰিষা সদায় পানী হয়। তাৰপিছত মোক পুলিচে জোৰকৈ ধৰি গাড়ীত উঠাই লৈ আহি মোক আকৌ চাপৰ থানাত ৰাখি থ'লে। ৰাখি থৈ তাৰপিছত মই ক'লোঁ যে মোৰ মিটিং আছে, মই যাব লাগে। তেতিয়া সিহঁতি ট্ৰেইনৰ গাড়ীত আনি মোক ধুবুৰী পাৰ কৰি গোৱালপাৰাত নমাই দিলে, আৰু তাৰপিছত তাৰ পৰা আপোনালোকৰ ইয়ালৈ মই আহিলোঁ। সেইকাৰণে মনটো মোৰ অকণো ভাল নাই। আজি কথা ক'বলৈ মন নাই, তথাপি আপোনালোক যিহেতু ৰৈ আছে, মই দুষাৰ এষাৰ কথা নক'লে আপোনালোকৰ মনটো বেয়া লাগিব। সেইকাৰণে চমুকে মই কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ। মই আজি কথাটো বৰ ভালকৈ ক'ব নাজানিম, কিন্তু মোৰ খং উঠি আছে, ব্ৰেইনটোৱে কাম কৰা নাই মোৰ। মই অলপ লাহে লাহে ক'ম, আৰু কথা পাতিলে আকৌ মই খং আপোনালোককো কৰিম আকৌ। এতিয়া কথা পাতি নাথাকিব কোনেও, ইয়াত বাৰু পতা নাই কোনেও। বিজেপি চৰকাৰ অহাৰ পাছত মুছলমান মানুহৰচোন জীয়াই থকাৰ উপায় নাইকিয়া গৈছে। কোনো কথা নাই, বাৰ্তা নাই, পট্টা থকা মাটি। আজি এজন মানুহে দৌৰ মাৰি আহি মোক সাৱটি ধৰিছে, কৈছে ছাৰ মই এই মাটিটোত 60 বছৰ আছোঁ, মই জন্ম হৈছোঁ এই মাটিত ছাৰ, আৰু মোৰ ম্যাদী পট্টা আছে, মই কেনেকৈ এই মাটি এৰি যাম? মোক সাৱট মাৰি ধৰি কান্দিছে। মই কি ক'ম? মোৰ হাতত কোনো উত্তৰ নাই। মই মাত্ৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে 500 বিঘা মাটি এৰি দিয়ক, সেই 500 বিঘা মাটিতে গোটেই মানুহবিলাক থাকক। সেইটো দিয়ে নে নাই কোনো গেৰাণ্টি নাই, দিলেই জানিবা। যি মানুহে 10 বিঘা মাটি লৈ খেতি কৰি খাই আছে, সেই মানুহে 1 কঠা মাটি লোৱাৰ পাছত খেতিয়কজন নিজে নিজে আনৰ ঘৰত কাম কৰা মানুহত পৰিণত হৈ গ'ল নে নাই? এজন মানুহে যে এটা পকা ঘৰ বনাই 50 বছৰ, 60 বছৰ, 40 বছৰ, 30 বছৰ, তেওঁৰ দেউতাক, তেওঁৰ মাক, তেওঁৰ খুৰাক, তেওঁৰ ৱাইফ, তেওঁৰ ল'ৰা ছোৱালী আটাইবিলাকে 3 পুৰুষ মানে কষ্ট কৰি 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 কৰি
যিটো পইচা জমা হয় সেই পইচাটোৰে ঘৰ এটা বনাব পৰা হয় হয়নে নহয় এই গাঁৱৰ দুখীয়া মানুহবিলাকে হিমন্তৰ নিচিনাকে ওপৰতে পোৱা টকাৰেতো ঘৰ বনোৱা নাই হয়নে নহয় হিমন্তই আনৰ টকা মাৰি লৈ ঘৰ বনাইছে মোৰ গাঁৱৰ দুখীয়া মানুহবিলাকে এটা এটাকে কপৌ চৰাই যেনেকৈ এই গছজোপালৈ গৈ এটা গছৰ ঠাৰি আনে নে নাই গছৰ ঠাৰি আনি যেনেকৈ নিজৰ বাঁহটো বনায় আমাৰ প্ৰত্যেকজন দুখীয়া মানুহে 50-60 বছৰ কষ্ট কৰি তিনিটা পুৰুষে কষ্ট কৰি যেনে তেনে এটা ঘৰ বনায় আৰু হিমন্তই মন গ'লে যদি মুছলিম হয় একে ৰাতিৰ ভিতৰতে গোটেই চাৰখাৰ কৰি দিয়ে এই মানুহটো অসমৰ সাধাৰণ মানুহবিলাকৰ আটাইতকৈ ডাঙৰ শত্ৰু হয় নে নহয় হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহটো অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু হয় নে নহয় যেতিয়াৰ পৰা বিজেপি আৰু যেতিয়াৰ পৰা RSS আহিছে তেতিয়াৰ পৰাই অসমত শুনিবলৈ পালো বোলে আজি মন্দিৰত গৈ গৰু মাংস পৰে আজি মছজিদত গৈ বোলে গাহৰি মাংস পৰে আৰে ভাই গোটেই জীৱন জীয়াই আছো কোনোদিন অসমত তেনেকুৱা কথা শুনা নাছিলো হয় নে নহয় হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ বড়ো কাৰ্বি মিচিং আহোম কছাৰী কোচ কলিতা ব্ৰাহ্মণ মুছলমান সকলো মানুহ একেলগতে বাস কৰি আছিল হয় নে নহয় এই অসমখনকে নিজৰ মাতৃভূমি বুলি ভাবি আছিল হয় নে নহয় আপোনালোকে অসমক মাতৃভূমি বুলি ভাবে নে নাভাবে আপোনালোকে মুছলমান ৰাইজ আছে মই আপোনালোকক সুধিব খুজিছো আপোনালোকে জয় আই অসম ক'লে ভাল লাগে নে বেয়া লাগে হিমন্ত বিশ্ব শৰ্মা আপুনি শুনি লওক ইয়াৰ মুছলমান ৰাইজে কৈ আছে যে আমি জয় আই অসম বুলি ক'লে আমাৰ অন্তৰখন ভাল লাগি যায় হয় নে নহয় জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম হিমন্ত বিশ্ব শৰ্মা চাই লওক এইবিলাক সব মুছলমান মানুহ প্ৰত্যেকজন মুছলমান মানুহকে একেলগতে চিঞৰি উঠিছে জয় আই অসম বুলি হয় নে নহয় জয় আই অসম মানে আমি যিখন অসমত আছো সেই অসমৰ জয় হোক হয় নে নহয় আপোনালোকে কোনোবাই পাকিস্তানক ভাল পায় নেকি কোনোবাই বাংলাদেশক ভাল পায় নেকি কাক ভাল পায় অসমক ভাল পায় নহয় জানো হয় নে নহয় মই যেনেকৈ মোৰ নিজকে আহোম বুলি কওঁ মই যেনেকৈ নিজকে অসমীয়া বুলি কওঁ মই যেনেকৈ নিজকে ভাৰতীয় বুলি কওঁ তেনেকৈ আপোনালোকেও নিজকে মুছলিম বুলি কয় আপোনালোকেও নিজকে অসমীয়া বুলি কয় আৰু আপোনালোকেও নিজকে ভাৰতীয় বুলি কয় কয় নে নকয় মই সেইকাৰণে আপোনালোকক ক'বলৈ আহিছো আপোনালোকে য'তে লগ হয় প্ৰত্যেকজন মুছলমান মানুহে একেলগতে জয় আই অসম চিঞৰিব হিমন্তক জনাই দিব যে প্ৰত্যেকজন মুছলমান মানুহে অসমক ভাল পায় নিজৰ মাতৃভূমিক ভাল পায় কোনেও পাকিস্তানক ভাল নাপায় কোনেও বাংলাদেশক ভাল নাপায় প্ৰত্যেকজনে নিজৰ মাতৃভূমি অসমকেই ভাল পায় হয় নে নহয় এই অসমৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে সিমান অধিকাৰ অখিল গগৈৰো আছে আৰু সিমান অধিকাৰ প্ৰত্যেকজন মুছলমান ইমান খং উঠি আছে নহয় মুখৰ আগত পালে আজি কি হ'লেহেঁতেন ঠিক নাই আজি মোক খেতিয়ক এজন অকল গেঞ্জি আৰু তলত গোৱালপৰীয়া যে এইখন যিখন পিন্ধি থাকে ধুতিখন সেইখন পিন্ধা মানুহ এজনে একদম মলিয়ন গেঞ্জিটোৰ সৈতে আহি হাবতি ধৰি কৈছে ছাৰ আমি কলৈ যাওঁ এতিয়াও সেই মাতটোকে শুনি আছো এতিয়াও ট্ৰমাত আছো মনটো একদম পগলা হৈ আছে ইহঁতি ৰাজনীতিৰ কাৰণে শাসনৰ গাদিলৈ আহিবৰ কাৰণে ক্ষমতা লাভৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মন্ত্ৰী হ'বৰ কাৰণে MLA হ'বৰ কাৰণে গোটেই অসমীয়া জাতিটোক এফালৰ পৰা খাই পেলাইছে হয়নে নহয় ৰাইজ যেতিয়ালৈকে এই বিজেপি আৰু RSS এই হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাহঁতক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰিম তেতিয়ালৈকে কেতিয়াও হিন্দু হোক মুছলমান হোক খ্ৰীষ্টান হোক জৈন হোক বৌদ্ধিষ্ট হোক বা তেওঁ ইটাই ধৰ্মৰ হোক প্ৰত্যেকজন অসমীয়াক মই অনুৰোধ কৰিছো প্ৰত্যেকজন অসমীয়াই এবাৰ সংকল্প লওক এবাৰ শপত খাওক এবাৰ কচম খাওক প্ৰত্যেকজন অসমীয়াই কওক যে যিদিনালৈকে
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰিম তেতিয়ালৈকে মই ক্ষান্ত নহওঁ মই হিন্দু ধৰ্মৰ মানুহ মই নামঘৰলৈ যাওঁ আপোনালোক ইছলাম ধৰ্মৰ মানুহ আপোনালোক মছজিদলৈ যায় আপোনালোকে আল্লাহক বিশ্বাস কৰে মই ঈশ্বৰক বিশ্বাস কৰোঁ হয় নে নহয় একেজন আল্লাহ একেজন ৰাম হয় নে নহয় মই প্ৰত্যেকজন অসমীয়া মানুহক অনুৰোধ কৰিবলৈ আহিছোঁ 2026 চনত ইহঁতক চকিয়ে তকিয়ে বান্ধি হেল্ল' হেইচাত কৰিম আৰু একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম এবাৰ যিদিনালৈকে দলিয়াই দিব নোৱাৰো 26 চনৰ সেই নিৰ্বাচনৰ দিনটোলৈকে ক্ষান্ত নহওঁ যিদিনা হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম মই আপোনালোক সকলোকে সেইকাৰণে ঐক্যবদ্ধ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আজি সব দলে কৈ থাকে সব দলক মুছলমানৰ পৰা ভোট লাগে সব দলক হিন্দুৰ পৰা ভোট লাগে কিন্তু মানুহৰ যেতিয়া বিপদ হয় এই দলবিলাকে কেতিয়াও মানুহৰ ওচৰলৈ নাহে হয় নে নহয় মই অখিল গগৈ সদায় মাৰ খাব লাগে এই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি কাজিৰঙাটো যেতিয়া উচ্ছেদ হয় তেতিয়া মই মাৰ খাওঁ গুৱাহাটীৰ হিল হাকো চচল অথবা পাহাৰটোত আমচাঙত যেতিয়া উচ্ছেদ হয় তেতিয়াও মই মাৰ খাওঁ পুলিচৰ পৰা মোৰ গালৈকে গুলিয়াই মাৰে কোনেও ৰাইজৰ বিপদৰ সময়ত কেতিয়াও নাহে ইলেকশ্যনৰ সময়ত ডাঙৰ ডাঙৰ কথা আজি মই ৰাইজৰ ওচৰলৈ যোৱাৰ কাৰণে তলত কংগ্ৰেছৰ আৰু AIDFৰ মানুহবিলাকে কৈছে যে ই ৰাজনীতি কৰিবলৈ আহিছে মই উচ্ছেদৰ ঠাইলৈ গৈ মানুহক সহায় কৰাৰ কাৰণে মই কৈছোঁ তহঁতিও ৰাজনীতি কৰিবলৈ আহ নাপায় হয় নে নহয় ৰাইজৰ লগত তহঁতিও ৰাজনীতি কৰিবলৈ ইলেকশ্যনৰ সময়ত হ'লে গোটেইবিলাক ভোট কংগ্ৰেছকে লাগিব হয় নে নহয় ইলেকশ্যনত হ'লে গোটেইবিলাক মুছলমান ভোট AIDFকে লাগিব আৰু যেতিয়া মুছলমান মানুহৰ বিপদ হ'ব তেতিয়া নাকত তেল দি শুই থাকিবি তহঁত হয় নে নহয় গতিকে একদম ৰাইজ মনত ৰাখিব বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছক ভোট দিব লাগিব কিন্তু কংগ্ৰেছ বৰ খুদা পানী মাছ নহয় ইহঁতক অকলে জিকাই নপঠিয়াব ইহঁতক অকলে জিকাই পঠিয়ালে কোনো সংখ্যালঘু মানুহৰ কাম নকৰে যোৱা ৭৮ বছৰ স্বাধীনতাৰ পাছত ৬৫ বছৰ কংগ্ৰেছ শাসনত আছে যদি আজি সংখ্যালঘু মুছলমান মানুহবিলাকক মাটিৰ পট্টা দি থলেহেঁতেন আজি হিমন্ত ইমান অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন হয় নে নহয় গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ এই গোটেইবিলাকৰ পৰা শিক্ষা লৈ ভালকে একেলগতে এইবাৰ আপোনালোকে শ্লোগান দিব লাগে সব সংখ্যালঘু মানুহে যে কংগ্ৰেছক অকলে বিশ্বাস নকৰোঁ সব একেলগতে হয় নে নহয় মই অন্ততঃ আপোনালোকক বুকুত হাত থৈ ক'ব পাৰোঁ যদি অখিল গগৈ থাকে বেলেগ একো নহ'লেও প্ৰত্যেক ধৰ্মৰ দুখীয়া মানুহবিলাকে যাৰ মাটিৰ পট্টা নাই সবকে মই 6 মাহ এবছৰৰ ভিতৰত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম এটো মোৰ গ্যাৰান্টি আছে মই যিদিনা শাসনলৈ আহিম মই যিদিনা চৰকাৰত থাকিম তাৰ পৰা এবছৰৰ ভিতৰত অসমৰ সব যিমানবিলাক ভাৰতীয় স্বদেশী মানুহ আছে প্ৰত্যেকজন বিদেশীক বাদ দি ৭১ চনৰ পিছত অহাবিলাকক কাকো নিদিওঁ এক চিকটাও নিদিওঁ আগতে অহা মানুহবিলাকক প্ৰত্যেককে মাটি দিম আৰু কোনোদিন যাতে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে তাৰ কাৰণে মাটিৰ ম্যাদী পট্টা কৰি দিয়াৰ ব্যৱস্থা সেইকাৰণে মই তোৰ স্পষ্টকে কৈ দিছোঁ কংগ্ৰেছক অকলে ভোট দি একোডাল লাভ নাই অকল ভোটটো লৈ গৈ অকল পেটটোহে ডাঙৰ কৰিব হয় নে নহয় সেইকাৰণে বিজেপিক খেদিবলৈ কংগ্ৰেছক ভোট দিব লাগিব কিন্তু অকলে ভোট তেহেঁতক দি দিলে নহ'ব লগত ৰাইজৰ দলকো আপোনালোকে পঠিয়াই দিলেহে কংগ্ৰেছৰ ডিঙিত আমি টিলিঙাটো ওলমাই দিব পাৰিম হয় নে নহয় মই যেতিয়া উচ্ছেদ কৰা ঠাইলৈ গৈছিলোঁ মোৰ এনেকুৱা লাগি আছে যে মই MLA চিটটো এৰি দিওঁ মই আৰু মোৰ ৰাজনীতি চাজনীতি বাদ দিওঁ আগৰ নিচিনাকৈ আকৌ কৃষক মুক্তিলৈ ঘূৰি যাওঁ আপোনালোকে নিশ্চয় দেখিছিলে মই যেতিয়া কৃষক মুক্তিক আন্দোলন কৰি আছিলোঁ অসমৰ এঘৰ মানুহৰ ঘৰতো যদি চৰকাৰৰ উচ্ছেদৰ বুলডোজাৰ লাগিছিলে লগে লগে গৈ অখিল গগৈ তাত উপস্থিত হৈছিলে মানুহ ঘৰৰ ওপৰত নহয় প্ৰথমতে লাঠিৰ চাৰ্জটো অখিল গগৈৰ ওপৰতে কৰিবলগীয়া হৈছিলে হয় নে নহয় এতিয়া মই ৰাজনীতিলৈ আহিলোঁ এতিয়া ৰাজনীতিলৈ অহাৰ পাছত আন্দোলনটো মই কমাইছিলোঁ মই 5 বছৰ আন্দোলন নকৰোঁ বুলি ভাবি আছিলোঁ কিন্তু আজি ধুবুৰীলৈ গৈ মানুহৰ ওপৰত বিজেপি চৰকাৰৰ যিটো অত্যাচাৰ সেই অত্যাচাৰ দেখাৰ পাছত এনেকুৱা লাগিছে যে মই আকৌ MLA চিটটো এৰি দিওঁ আকৌ মই কৃষক মুক্তিলৈ গুচি যাওঁ আকৌ মই পুৰণি অখিল গগৈটো কৈ যাওঁ
আৰু পুৰণি অখিল গগৈটো কৈ গৈ হিমন্ত বিশ্ব শৰ্মাক সদায় কন্দুৱাই থাকো মোৰ এইটো ভাৱনা আহিছে কিন্তু মই যদি আকৌ এমএলএ চিটটো এৰি যাওঁ এটাই অসুবিধা এটাও এমএলএ অসম বিধানসভাত নাই যি হিমন্তক ধৰিব পাৰে কংগ্ৰেছৰ পৰা 29টা জিকাই পঠিয়ালে তাৰে 7টা গৈ বিজেপিত সোমাই দিলে হয়নে নহয় যি 21টা আছে সেইকেইটাও মুখেৰে মাত নামাতে বিধানসভাত মাত মাতে জানো আৰু এআইডিএফ কিটাটো এআইডিএফ নহয় এআইডিএফ কিটাটো বিজেপি হয়নে নহয় মই এটা কথা সুধিলো আকৌ এআইডিএফটো কেৰিলে নাই মামাক যদি সঁচাকে খেদিবলৈ হয় লগতে চাচাকো কিন্তু ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব নে নাই চাচাক ভোট দিয়া মানুহ এতিয়া আছে নেকি কোনোবা চাচাক যদি ভোট দিয়ে তেতিয়াহ'লে ডাইৰেক্ট মামাক ভোট দি দিয়াই ভাল একেটাই কথা হয়নে নহয় মই ধুবুৰীৰ পৰা বহুত কষ্ট কৰি চাচাক খেদিছো আকৌ যাতে চাচা পাৰ্টিক কোনেও ভোট নিদিয়ে দেই আপোনালোকে কিন্তু যদি চাচা পাৰ্টি মুছলমান হোৱাৰ কাৰণে ভোট দিয়ে ময়ো কিন্তু হিন্দু পাৰ্টি কৰিম আকৌ তেতিয়া হিন্দু মুছলমানৰ পাৰ্টি নালাগে আকৌ দেই হয়নে নহয় আমাক মানুহৰ পাৰ্টি লাগে মানুহৰ পাৰ্টি হয়নে নহয় 1 নম্বৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াম 2 নম্বৰ বিজেপিক যেতিয়া হিমন্ত বিশ্ব শৰ্মাক যাতে চকীত বান্ধিম হিমন্তৰ লগতে আমাৰ চাচাকো চকীখনত বান্ধি লম হয়নে নহয় দুইজনকে গামোচাৰে এনেকে বান্ধিম তাৰপিছত এফালে এজন থাকিম আমি ৰাইজে এনেকে কৰিম হেল্ল' কেইচাত কৰি ব্ৰহ্মপুত্ৰলৈ একেলগতে দলিয়াই দিম দুইটা মোৰ এইটো সপোন আছে কোনোবা এদিন কৰিম পাৰিম নে নোৱাৰিম অসমৰ মানুহক শান্তিত ৰাখিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক যিমান সোনকালে পাৰি সিমান সোনকালে ব্ৰহ্মপুত্ৰত দলিয়াবই লাগিব হয়নে নহয় মোৰতো মন গৈ আছে যে যদি আজি পাৰো আজিয়ে দলিয়াই দিব লাগে হয়নে নহয় আৰু এটা কথা দেই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে মোক 36 বাৰ জেল দিছে 36 বাৰ আৰু মই যিদিনা শাসনলৈ আহিম হিমন্তক মই 100 বাৰ জেল দিম ভাল হ'ব নে বেয়া হ'ব বেলেগ কোনেও নিদিয়ে তাক জেল সব মিলিব মোক আপোনালোকে একদিন শাসনলৈ আনক মই 100 বাৰ জেল দি আঙুৰ আধা কেজি কিনিম পানী বটল এটা ল'ম আৰু জাহাজী কল 1 কিলো লৈ খবৰ ল'বলৈ যাম বোলো হিমন্ত দা ভালনে আপোনাৰ বুজিছেনে নাই একদম যেতিয়ালৈকে এই মানুহটোক শাসনৰ পৰা খেদিব নোৱাৰো সেইদিনালৈকে অন্তৰ ঠাণ্ডা নহয় হৃদয় ঠাণ্ডা নহয় হয়নে নহয় মোৰ বহুত খং উঠি আছে একদম মোৰ কথা ক'বলৈ মন নাই আকৌ ইয়াৰ ওচৰটো আপোনালোকৰ ইয়াৰ পাইকানটো উচ্ছেদ কৰিবলৈ লৈছে ন মই ইয়াক কি কৰো ভাবি আছো ৰ'ব মই আহি আছো আমি সকলো আহিম